রাম নারায়ণ রাম তৃপ্তি কেতিয়াবা বাকী থাকে যিকোনো ধৰণৰ চেষ্টা কৰিও যেতিয়া তাৰ সম্পূৰ্ণতা নহ'ল তেতিয়া সন্ধান কৰোঁতে দেখা যায় যে কিছুমান বস্তুতেই তৃপ্তি নাই। ছাগলীৰ মাংস খোৱা সহজ, কিন্তু যেতিয়া তাক কাটিবলৈ দেখা যায় তেতিয়া সকলোকে এৰি দিব খোজে। যদি কাকো সোধা হজল আপুনি মাংস খাজ নেকি, ভাল তেন্তে শ্লেষ্মা খাম নেকি, তেতিয়া তীব্ৰ প্ৰতিবাদ আহিব। তেন্তে ছাগলীৰ ভিতৰত থকা কৃমিটো একে অৱস্থা, যি আৱৰণৰ ভিতৰত ছাগলীৰ মাংস থাকে সেই ছাল খাবনে, চুলিৰে ভৰা অংশ খাবনে? সেই ছাল আগবঢ়ালে লোকসকলে বিতৃষ্ণাত মুখ ঘূৰাব। ছাগলীৰ ছাল খাব নোৱাৰিব, চুলি খাব নোৱাৰিব, শ্লেষ্মা খাব নোৱাৰিব, তেন্তে কি খাব? এই প্ৰশ্ন শুনিলে মানুহ আঁতৰি যাব। সংসাৰত ইমানটো বিবাদ মাথো কাম আৰু টকাৰ বাবেই সহজ সেদিনে ভগৱানৰ দৰবাৰতো মানুহ দৌৰি যাজ। এই দেশত পাথৰতো ভগৱানৰ উপস্থিতি পোৱা যাজৰ ভাষা আছে, কিন্তু সেই ভাষাত শান্তিৰ সন্ধান পোৱা যাজ নে সেইটো প্ৰশ্ন। বহুত কথা আছে, কিন্তু মানুহ শান্তি বিচাৰে। ছালৰ ওপৰৰ পৰা দেখিলে ভাল দেখা যায়, কিন্তু তাক আঁতৰাই দিলে কিবা নাথাকে। যিসকলে প্ৰেম কৰে তেওঁলোকে মাথো ছালৰ ওপৰতেই কৰে। পৃথিৱীৰ আটাইতকৈ সুন্দৰী এগৰাকী মহিলাৰ শৰীৰৰ পৰা যদি ছাল আঁতৰাই দিয়া হয় তেন্তে সকলোৱে নাকত কাপোৰ ৰাখি আঁতৰি যাব। মহান সুন্দৰীৰ চুলিত থুৰ, হাড়ত মাংস, এইবোৰত কাকো প্ৰেম নাই, তেন্তে প্ৰেম ক'ত? ছালৰ মাজতেই নে তাৰ ভিতৰত? যদি তেনেহ'লে তেন্তে এইটো সুতি লগোৱা ভাল পোৱা নেকি? যদি এজনী মহাসুন্দৰী মহিলাৰ মাংস ভালদৰে ৰন্ধি 50টা বাটিত পৰিৱেশন কৰা হয় তেন্তে সকলোৱে আঁতৰি যাব। যদি এইটো প্ৰেম নহয় তেন্তে কি জাগ্ৰত, কি ইচ্ছা? সুত নিনাদৰ সুৰ বিচাৰিছে মানুহ হৰিণৰ নাভিৰ গন্ধত মাতাল হৈ হৰিণ জমলি ফুৰে। সেইটো কস্তুৰীৰ দৰে যাক বিচাৰি সন্ধান কৰি হৰিণটো শেষত মৰিছেহি। আচলতে আমি নিজৰ ভিতৰত থকা সেই গম্ভীৰ মহান নিনাদৰ সুৰ বিচাৰি শেষত মৰি যাওঁ। যদি ছাল আঁতৰাই দিয়ে তেন্তে সকলো কবিৰ কলম ৰৈ যাব।